নমস্কাৰ, মই আপোনাৰ এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। জুলাই মাহৰ 1 তাৰিখৰ পৰা ডিচেম্বৰ 31লৈকে 2024 আটাইকেইটা ৰাশিৰ পজিটিভ প্ৰভাৱ আহিব, যাৰ ভিতৰত মিথুন বহুত বেছি লাভৱান হ'ব। আৰু সেইটো ভিডিঅ' অলৰেডি মই আপলোড কৰিলোঁ। আজি 1ৰ পৰা 12টা ৰাশিলৈকে মিথুনটো ক'লোৱে, মিথুনক বাদ দি পেলাই মই সেইকেইটাৰ কথা ক'ম যিকেইটা আগামী 6 মাহ দিন খুব পজিটিভ ৰিজাল্ট দিব। আৰু এই গণনাটো মই চন্দ্ৰ ৰাশিৰ ওপৰতহে গণনা কৰিছোঁ। চন্দ্ৰ ৰাশি আপোনাৰ হোৱনিত যিটো ঘৰত চন্দ্ৰ আছে, যিটো ৰাশিত, সেইটো ৰাশিয়েই আপোনাৰ ৰাশি, বা আপোনাৰ নামৰ যিটো ৰাশি, সেই নামৰ প্ৰথম অক্ষৰ ৰাশিটো দি পেলাই আপুনি এইটো চাব পাৰে। অহা 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈ মেঘ ৰাশিৰ কি অৱস্থা যাব, আধা বছৰ গ'ল আৰু 6টা মাহ, আধা বছৰ কেনেকুৱা যাব, সেই কথাটো তুলি ধৰিছোঁ। এনেতো সাপ্তাহিক বা যিটো মাসিক ৰাশিফল হয় সেইটোতো হয়, কিন্তু অভাৰঅল খুব পজিটিভ প্ৰভাৱ আহিব আটাইকেইটা ৰাশিৰ জাতক জাতিকাৰ ওপৰত। তো আজি মেঘ ৰাশিৰ ওপৰতে আলোকপাত কৰিছোঁ। মেঘ ৰাশিৰ শনি, মংগল আৰু শুক্ৰ, এই 3টা গ্ৰহে মিলি পেলাই পজিটিভ ৰিজাল্ট দিব। মেঘ ৰাশিৰ স্বামী হৈছে মংগল দেৱতা, আৰু মংগলে পজিটিভ প্ৰভাৱ পেলাব আগামী 6 মাহ দিন, ইয়ানি 2024টো যিমানকেইটা দিন আছে সেই দিন সোপাতে দিনকেইটাত আপোনাৰ পজিটিভ প্ৰভাৱ আহিব। প্ৰথম কথা হৈছে মেঘ ৰাশিৰ জাতক জাতিকা বিজনেছ মাইণ্ডেড, কৰ্মঠ, প্ৰতাপশালী, নিজৰ জেগাত খুব ভাল কাম কৰাৰ এটা ইচ্ছা, যিটো ক্ষেত্ৰতে হাত দিয়ে অলপ মনোযোগ দিলে তাত সাফল্যতা আহে। যদি আপুনি খেলত জড়িত, তেনেহ'লে মেঘ ৰাশিৰ জাতক জাতিকা খেলতো বহুত উল্লেখনীয় প্ৰতিভা দেখাব পাৰে। চাকৰিৰ ক্ষেত্ৰতো উচ্চ পদস্থ কৰ্মচাৰী হিচাপে উচ্চ পদস্থ এটা আসনত আপুনি অধিষ্ঠিত হ'ব পাৰে। আপোনাৰ সেই টেম্পাৰ, সেই ষ্টেমিনা, সেই ষ্ট্ৰেইন, এইকেইটা বস্তু মেঘ ৰাশিৰ জাতক জাতিকাৰ ভিতৰত আছে। মেঘ ৰাশিৰ জাতক জাতিকে মংগলে আপোনাৰ ষ্টেবিলিটিটো ধৰি ৰাখিব। আপুনি য'ত আছে ত'তে থাকিব। মংগলে আপোনাৰ বেছটো বনাব, য'ত আপোনাৰ ষ্টেবিলিটিটো খুব ধুনীয়া হয়। পজিটিভ প্ৰভাৱ আপোনাৰ আহিব। মংগলে ভূমিপুত্ৰ কোৱা হয় মংগলক, আৰু এই ভূমি সংক্ৰান্ত আপোনাৰ পজিটিভ প্ৰভাৱ আহিব। যদি আপুনি কেনেবাকৈ ৰিয়েল ষ্টেটত যদি জড়িত, ৰিয়েল ষ্টেটৰ লগত, তেনেহ'লে আপোনাৰ ইয়াত পজিটিভ প্ৰভাৱ বহুত বেছি আহিব। খালি আপুনি মাটি বা ফ্লেট যেতিয়া পাৰ্চেজ কৰিব বা কিনিব, সেই সময়তে তাৰ কাগজ পত্ৰ, নথি পত্ৰ সঠিক আছে নে নাই সেইটো ভালকে মূল্যাংকন কৰি ল'ব। তো মাটিৰ ক্ষেত্ৰত, ইয়ানি ৰিয়েল ষ্টেটৰ ক্ষেত্ৰত আপোনাৰ ইয়াত গম্ভীৰ পজিটিভ প্ৰভাৱ দেখা গৈছে। গম্ভীৰ তাৰমানে অধিক প্ৰফিট। তো আপুনি যদি ৰিয়েল ষ্টেটৰ লগত জড়িত, তেনেহ'লে আপুনি খুব বেগেতে প্লেনিং কৰক, নতুন মাটি বা ফ্লেটৰ সন্ধান কৰক, য'ৰ পৰা আপুনি লাভৱান হ'ব। যদি আপুনি ব্যৱসায়ী হয়, কোনোবা এটা ব্যৱসায়ৰ লগত জড়িত, যেনে ধৰক দোকান হওক বা মেনুফেকচাৰিং হওক, বা আপুনি কোনো অনলাইন বিজনেছ কৰিছে, যদি এনেকুৱা ক্ষেত্ৰত যদি আপুনি জড়িত হৈ আছে, তেনেহ'লে কাপোৰ, ঔষধ, লোহা, চামৰা, ইয়ানি লেডাৰ, এইকেইটা বিজনেছৰ ওপৰতে আপোনাৰ পজিটিভ প্ৰভাৱটো অধিক লাভৱান হ'ব। তাৰ বাহিৰতো আপুনি ৱাইন, চাহপাত, ধাপাত, এই ধৰণৰ প্ৰভাৱতো আপোনাৰ পজিটিভ লাভ হ'ব। আপুনি যদি ক'ৰবাত ছাত্ৰ লগায়, তো তাত আপোনাৰ পজিটিভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু সেই বস্তুটো আপুনি অলপ ভাবি চিন্তি পইচা ইনভেষ্ট কৰিব।
আৰু নহ'লে ওচৰৰ কোনোবা এজন এষ্ট্ৰলজাৰৰ লগত কথা পাতিব, যিজন প্ৰফেশ্যনেল হয়। তো কৰ্মক্ষেত্ৰত আপোনাৰ আগামী 184টা দিন বহুত পজিটিভ আহিব। লাভ আপোনাৰ ঘৰতে আহিব, আপুনি ধৰিব জানিব লাগিব। এইবাৰ মংগলৰ পজিটিভ প্ৰভাৱৰ পিছত শুক্ৰও আপোনাক এটা লাক্সাৰিয়াছ লাইফষ্টাইল দিয়াৰ চেষ্টা কৰিব। আৰু এই লাক্সাৰিয়াছ লাইফষ্টাইলটো আপুনি যদি ভাবে যে মই এই লাক্সাৰিয়াছ লাইফষ্টাইলটো নিশ্চয় উপভোগ কৰাৰ ক্ষমতা ৰাখোঁ, তেনেহ'লে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত খুব ধুনীয়াকৈ আপোনাৰ নজৰ দিব লাগিব, নজৰটো কেন্দ্ৰিত কৰিব লাগিব। আৰু কৰ্ম য'ত আপুনি কৰিছে তাত এটা কথা সদায় মনত ৰাখিব যে বাণিজ্য বশতে লক্ষী, বাণিজ্য কৰ্মত আপুনি সদায় ফ'কাছ ৰাখিব, নিজে থাকিব, কাৰোবাৰ হাতত এৰি নিদিব, তেনেহ'লে আপুনি তাত প্ৰফিট গেইনাৰ হ'ব। লগতে আৰু এটা কথা, যদি কেনেবাকৈ আপুনি পলিটিক্সৰ লগত জড়িত, তেনেহ'লে আপোনাৰ উচ্চ পদস্থ কোনোবা এটা জেগাত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা ইয়াত বহুত বেছি আছে। যদি আপুনি মিডিয়াৰ লগত বা কেনেবাকৈ আপুনি চলচ্চিত্ৰ বিভাগৰ লগত জড়িত বা টিভিৰ লগত জড়িত, তেনেহ'লেও আপোনাৰ শুক্ৰ ইয়াত খুব পজিটিভ প্ৰভাৱ দিব। ফিমেলৰ ক্ষেত্ৰত কথা পাতিছোঁ, যদি আপুনি কেনেবাকৈ পাৰ্লাৰ চলাই আছে বা পাৰ্লাৰ এটা খুলিম বুলি ভাবি আছে, তেনেহ'লে এই সময়তে আপোনাৰ এইটো খুব ধুনীয়া এটা সময়, এই সময়তে আপুনি সেইটো কৰিব পাৰে। লাক্সাৰি আইটেমছৰ গুডছ, যেমন টিভি, ফ্ৰিজ হওক, সোণৰ গহনা হওক, এই ধৰণৰ কোনো ধৰণৰ যদি লাক্সাৰিজ গুডছৰ যদি কোনো শ্ব'ৰুম বা দোকান আপুনি খুলিব বিচাৰে বা আৰম্ভ কৰিব বিচাৰে, ইয়াতো পজিটিভ প্ৰভাৱ হ'ব। চাকৰিৰ ক্ষেত্ৰত মই ক'লোঁ যে উচ্চ পদস্থ জেগাত আপুনি আৰোহণ কৰিব পাৰিব, যাব পাৰিব, আপোনাৰ চেলাৰী বাঢ়িব, প্ৰমোশ্যন আহিব, পজিটিভ লাভ থাকিব। খালি এটা বস্তুৱে ধ্যান ৰাখিব যে সৰু সুৰা দুৰ্ঘটনাৰ মুখত পৰিব পাৰে, বা আপুনি যিটো বাহন লৈ চলিছে সেই বাহনৰ নথি পত্ৰ ঠিক নোহোৱাৰ কাৰণে আপুনি অলপ বিপদত পৰিব পাৰে, বা অলপ এনেকুৱা এটা ঘটনা সংঘটিত হ'ব পাৰে আপোনাৰ জীৱনত, যিটো হয়তো গোটেই জীৱন আপুনি পাহৰিব নোৱাৰা হৈ যায়। এইকাৰণে যেতিয়াই আপুনি কোনো বাহন লৈ বাহিৰলৈ ওলাইছে, সাৱধানতা অৱলম্বন কৰিব, পজিটিভ মাইণ্ড থিংক লৈ চলাব, অধিক দ্ৰুত বেগত আপুনি নেযাব, যিমানটো নৰ্মেল গতিবেগ, সেই গতিবেগটো আপুনি মেইনটেইন কৰিব, পজিটিভ ৰিজাল্ট আহিব। যদি বিদ্যাৰ্থীৰ ক্ষেত্ৰত কওঁ, তো বিদ্যাৰ্থীৰ ক্ষেত্ৰত ইয়াত যদি দেখোঁ, আপুনি যদি মেডিকেল লাইনৰ কাৰণে প্ৰস্তুতি চলাই আছে, বা আপুনি মেট, কেট বা চিমেট এনেকুৱা JEE, NEET এনেকুৱা জেগাত যদি আপুনি এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে, বা হায়াৰ ৰেংকৰ আৰু যদি কেনেকুৱা UPSC, IPS এনেকুৱা জেগাত যদি আপুনি চেষ্টা চলাই আছে, তেনেহ'লে মনটো কেন্দ্ৰিত কৰক, এক জেগাত কেন্দ্ৰত মনটো আনক, কনচেনট্ৰেশ্যন দিয়ক, মোবাইলটো আপোনাৰ ওচৰৰ পৰা দূৰতে ৰাখক, ফ'কাছ কৰক আপোনাৰ ষ্টাডিৰ ক্ষেত্ৰত, তো আপুনি নিশ্চয় তাত উপকৃত হ'ব, ভাল আপোনাৰ ৰিজাল্ট তাত দেখা গৈছে। সৰু সুৰা দুৰ্ঘটনাৰ লগতে আপোনাৰ অলপ এক্সিডেণ্টেল ডিষ্টাৰ্বৰ লগতে অপাৰেশ্যনৰ যোগো ইয়াত দেখা যায়। তো সেইটো কাৰণে আপুনি অলপ ধ্যান ৰাখিব, নিয়মিত আপোনাৰ টেষ্ট পৰীক্ষা কৰাব, 2 মাহ বা 3 মাহৰ অন্তৰে 2 মাহ বা 1 মাহ যেনেকৈ আপুনি সুবিধা পায়, আপোনাৰ তেজৰ যিটো বিশেষ জেগা, ক্ৰিয়েটিনাইন, LFT এনেকুৱা ধৰণৰ যিটো নৰ্মেল আমাৰ ব্লাডৰ হয়, টেষ্টিং হয়, সেইকেইটা নিশ্চয় কৰাব, নহ'লে অলপ অপাৰেশ্যনৰ
নাম্বাৰত যোগাযোগ কৰি পেলাই আপুনি পোনপটীয়াকৈ মোৰ লগত যোগাযোগ কৰিব পাৰে, আপোনাৰ শুৱনিখন বিশ্লেষণ কৰিব পাৰে। আৰু যদি কেনেবাকৈ আপুনি অলপ দূৰত আছে, অসুবিধা আছে আহিবলৈ, তেনেহ'লে আগতীয়াকৈ অনলাইন যোগে আপুনি আপোনাৰ গোটেই শুৱনিখন বিশ্লেষণ শুনিব পাৰিব, লগতে ৰেকৰ্ডো কৰি ল'ব পাৰিব, আৰু আপোনাৰ টোটাল শুৱনিখন PDF কৰি আপোনাৰ মোবাইলত পঠাই দিয়া হয়। তো আপুনি যিটো আপোনাৰ কাৰণে সুবিধা নিশ্চয় একবাৰ আপুনি যোগাযোগ কৰিব। এইবাৰ আহিছোঁ মূল কথা হৈছে যে এই গোটেই কথাটো পৰিচালনা কৰিবলৈ বা গোটেই 6 মাহ দিনটো আপুনি ভাল যাবলৈ এটা বস্তুক ধ্যান ৰাখিব, সেইটো হৈছে যে মংগলবাৰ দিনা আপুনি নিৰামিষ ভোজন কৰিব, মংগলবাৰ দিনা ৰঙা বস্ত্ৰ পিন্ধিব, মংগলবাৰ দিনা আপুনি গৰীব দুখীয়াক যদি কিবা ভাল বস্তু পাৰে দিব, আৰু মংগলবাৰে যদি পাৰে তো কোনোটা এটা ওচৰ হনুমানজী মন্দিৰ দৰ্শন কৰিলে হ'ল, দৰ্শন নিশ্চয় কৰিব। বজৰংবলী ঘৰত ফটো বা যদি মূৰ্তি আছে নিশ্চয় সেৱা কৰিব, চালিচা পাঠ কৰিব, তুলসী পাত নিশ্চয় আগবঢ়াব, ইমানটো নিশ্চয় কৰিব। যদি দেখিছে যে নাই আপোনাৰ শুৱনিত মংগলৰ অৱস্থানটো হয় আংগাৰক যোগত আছে বা মাংগালিক যোগত আছে বা এনেকুৱা হাউজত বহি আছে য'ত আপোনাক ই পজিটিভ প্ৰভাৱ দিব পৰা নাই, তেনেহ'লে আপুনি ওচৰৰ এজন প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ লগত কথা পাতি পেলাই বিশ্লেষণ কৰি পেলাই তাৰ কাৰণে যিটো প্ৰয়োজনীয় যিটো কৰ্ম বা প্ৰয়োজনীয় যিটো ৰেমেডি ধাৰণ কৰিব লাগে সেইটো কৰক। তো এই 6 মাহ দিন আগন্তুক 6 মাহ 2024 আপোনাৰ কাৰণে ধুনীয়া এটা